এইবাৰ দেৱালী টাইমত ছোৱালীজনী এটা ইণ্টাৰনেশ্যনেল টুৰ উলিয়ালে। আমি মানে ইণ্টাৰনেশ্যনেল টুৰটো দিল্লীৰ পৰা আৰম্ভ কৰিছিলোঁ। ফুলেৰে ইমান ধুনীয়াকৈ সজাই থৈছে এয়াৰপৰ্টটো, তাকে আজি আপোনালোকক দেখাম, চাওকচোন। এই ফুলনিখন আকৌ ইণ্টাৰনেশ্যনেল চাইডেহে আছে দেই। সিদিনাখন দেৱালী আছিল, সেইবাবে আৰু লাইট দি অলপ ধুনীয়াকৈ সজাই থৈছে। মই ইমানেই ধুনীয়া দেখি ভিডিঅ' কৰাত ব্যস্ত, ছোৱালীয়ে এইফালে মাতি আছে ব'লা চাই লওঁগৈ। বহুত দূৰ আছে, গেটখন চাইলে নিজৰ শান্তি লাগিব, কিমান দূৰত আছে। এইটো গৈ আছোঁ, বৈ 10টাত পামগৈ মিছাত। নহয় এইটো আৰু নাই ন, ধেৰ ধুনীয়া দেখিয়ে কৰি দিব তুমি গোটেইখন। হয় নি? ইমান ধুনীয়া দিছে এইখিনি। চাগৈ গেটখন নোপোৱালৈকে অকণ চিন্তা হ'লগৈ, যিহে ডাঙৰ এয়াৰপৰ্ট। গেটখন পাই যোৱাৰ পাছত চিন্তা এটা নাথাকে আৰু ন। চাওকচোন আপোনালোকে সাধাৰণ ফুলে কি ধুনীয়া হয়। ধুনীয়া ফুল দেখিছেনে? কি ধুনীয়া কাটিং কৰিছে, কি ধুনীয়া ডিজাইনৰ দিছে ন, দেখি ভাল লাগি গৈছে ন। চাওকচোন, এবাৰ দেখাইছোঁ। এইটো দিল্লীৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ হয়, দেখিছেনে? এয়াৰপৰ্টটো হয়। এটা সাধাৰণ ফুলটোকে কি ধুনীয়াকৈ ডিজাইন দি ৰৈছে ন, ভাল লাগিছে দেখিবলৈ। চাওকচোন, এইফালে চাওক কি ধুনীয়া ন, কোনফালে চাব আপুনি, চব ফালেই ধুনীয়া, সুন্দৰ, বহুত ধুনীয়া। এইখিনি অকল মই কেঁচা ফুলৰ ভিডিঅ'টোৱে আপোনালোকক বনাই দেখাইছোঁ দেই, বাকীটো ক'বই নালাগে, ইমানেই ধুনীয়া, সঁচাই ধুনীয়া। কিন্তু এয়াৰত পাবলগীয়া যোগ্য দেখিছে মণি পেনেলখিনি, সাধাৰণ মণি পেনেলকে কি ধুনীয়াকৈ ৰুইছে ন, লাইন লাইনকৈ ৰুইছে, কি মজা লাগিছে ন। তাৰপৰা ইণ্টাৰনেশ্যনেলৰ আমাৰ গেটখন চাই আহিলোঁ। চাই পাছত এয়া শান্ত মনেৰে খুব ধুনীয়াকৈ গোটেই গাৰ্ডেনখন এবাৰ চালোঁ। তেওঁলোকৰ কি সুন্দৰ মানে ডেক'ৰেশ্যন, নচাই ক'ব লাগিব দেই। এয়াৰপৰ্টৰ ভিতৰত ন, সূৰ্যৰ পোহৰৰ অবিহনে কি ধুনীয়াকৈ উঠাইছে ফুলবোৰ। সঁচাই বহুত ভাল লাগিল, সেইকাৰণে আপোনালোকৰ এটা সৰু ভিডিঅ' বনাই নিলোঁ। আপোনালোকৰ নিশ্চয় ভাল লাগিছে। আমাৰ টুৰটো আছিল মালয়েছিয়া আৰু ছিংগাপুৰ। এয়া দেখিছেনে, মালয়েছিয়ানৰ এয়াৰ হোষ্টেছৰ ড্ৰেছবোৰ বৰ ধুনীয়া হয়। এইদৰে সুন্দৰ এটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আমি চালোঁ। চাই মেলি আমি যাবলৈ সাজু হ'লোঁ আৰু ফুৰিবলৈ পাই ফূৰ্তিত কমেই নাই পোৱা যেন পাইছোঁ দেই। তেনেকুৱাই লাগিল মোৰ নিজকে দেখি আৰু পাই। বহুত সোনকালে গৈ পালোঁ, সেইকাৰণে গোটেইখন ভালকৈ চাই মেলি লাষ্টত এয়া ফ্লাইটত উঠিলোঁ। আমাৰ যাত্ৰা আৰম্ভ হ'ল। ফ্লাইটৰ পৰা দিল্লীৰ ভিউটো চাওকচোন, কিমান ধুনীয়া লাগিছে। ৰাতি ফ্লাইটৰ পৰা দৃশ্যটো বৰ ধুনীয়া লাগে দেখি। এয়া আমি মালয়েছিয়াৰ কুৱালালামপুৰ পাই গ'লোঁ। মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলেনে? ভাল লাগিলে যদি লাইক কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ।